কন্যাক বিমানত বহুৱাই ঘৰমুৱা হৈছিল ৰিক্সা চালক পিতৃ। উচ্চ শিক্ষাৰ বাবে সপোন দেখা কন্যা লণ্ডনলৈ ওলাইছিল। কিন্তু কি দুৰ্ভাগ্যজনক, পৰিয়ালটোৰ সকলো সপোন ছাৰখাৰ কৰি পেলালে বিমান দুৰ্ঘটনাই। যিখন বিমানত কন্যা উঠিছিল সেই বিমানখন ধ্বংস হৈ গ'ল। এইগৰাকী পায়েল খাটিক 242 গৰাকী বিমান যাত্ৰীৰ মাজৰ আছিল এগৰাকী। 9 ঘণ্টাৰ যাত্ৰা আছিল লণ্ডনলৈ। সপোন আছিল ডাঙৰ মানুহ হ'ব, পিতৃ মাতৃৰ সপোন পূৰণ কৰিব। ৰিক্সা চলাই পিতৃয়ে কষ্টৰে পঢ়ুৱাইছিল কন্যাক। কিন্তু বিমানখন উৰণৰ কেইটামান মুহূৰ্তৰ পিছতেই সকলো শেষ। এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিল পায়েলে। কোম্পানীটোৱে পায়েলক লণ্ডনলৈ পঠিয়াইছিল কামৰ বাবে। কন্যাক বিমানত বহুৱাই ঘৰমুৱা হ'বলৈ নাপালে পিতৃয়ে। আহিল কৰুণ খবৰ। মৃতকৰ তালিকাত পায়েল খাটিকৰ নাম। সৰগ ভাঙি পৰিল পিতৃৰ মূৰত। 9 ঘণ্টাৰ যাত্ৰা 9 মিনিট হ'বলৈ নাপালে। ঘৰমুৱা হোৱা ৰিক্সা চালক পিতৃলৈ খবৰ, যিখন বিমানত পায়েল খাটিক আছিল সেই বিমানখন দুৰ্ঘটনাত পতিত হ'ল। নিউজ ডেস্ক, টাইম 8।